ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 10ৰ ইলেক্টিভ ছাবজেক্ট ভূগোলৰ চতুৰ্থ অধ্যায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। 1 নম্বৰ প্ৰশ্নটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু ভৌগোলিক বৈশিষ্ট্য চমুকৈ লিখা। উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখন উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। এই দেশখনত উত্তৰ দিশত আছে কানাডা, পূব দিশত আছে আটলান্টিক মহাসাগৰ, দক্ষিণ দিশত আছে মেক্সিকো উপসাগৰৰ লগতে মেক্সিকো দেশ আৰু পশ্চিম দিশত প্ৰশান্ত মহাসাগৰ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী হৈছে কলম্বিয়া জিলাৰ ৱাশ্বিংটন ডিচি। আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনৰ মূল ভূখণ্ড 25 ডিগ্ৰী উত্তৰৰ পৰা 43 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 66 ডিগ্ৰী পশ্চিমৰ পৰা 125 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈকে বিস্তৃত। এই দেশখনত নাতিশীতোষ্ণ জলবায়ু বিৰাজ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনৰ মুঠ মাটিকালি হৈছে 96 লাখ বৰ্গ কিলোমিটাৰ, অৰ্থাৎ ই পৃথিৱীৰ মাটিকালিৰ 6.37%। এই দেশখনৰ মুঠ জনসংখ্যা হৈছে প্ৰায় 302 নিযুত। পৃথিৱীৰ মুঠ জনসংখ্যাৰ 46% লোক আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰে। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰাকৃতিক বিভাগত ভাগ কৰা আৰু প্ৰতিটো বিভাগৰে এটি চমু আভাস দিয়া। উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰক ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ 3টা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা হ'ল আপেলেচিয়ান উচ্চভূমি অঞ্চল, মধ্য সমভূমি অঞ্চল আৰু ৰকি পাৰ্বত্য অঞ্চল বা কৰ্ডিলেৰা অঞ্চল। এতিয়া প্ৰথমটো হৈছে আপেলেচিয়ান উচ্চভূমি অঞ্চল। আপেলেচিয়ান উচ্চভূমি অঞ্চলটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত থকা আটলান্টিক উপকূলৰ সমান্তৰালভাৱে বিস্তৃত হৈ আছে। এই উচ্চভূমি অঞ্চলটো উত্তৰে হাডছন উপত্যকা আৰু ইৰি অন্টাৰিও হ্ৰদ পৰা দক্ষিণে এলাবামালৈকে বিস্তৃত। এই ভূখণ্ড পৰ্বত পাহাৰ, মালভূমি, সমভূমি, উপত্যকা আদিৰে গঠিত। এই অঞ্চলৰ ভিতৰত উল্লেখযোগ্য হৈছে পশ্চিমৰ এলেঘিনি পৰ্বতশ্ৰেণী, দক্ষিণ পশ্চিমৰ কাৰ্লেন মালভূমি, পূব দিশত থকা আপেলেচিয়ান পৰ্বতশ্ৰেণী আৰু উপত্যকা, দক্ষিণৰ বুজি পৰ্বত আৰু পূবৰ উপকূলীয় মালভূমি। এই উচ্চভূমি অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভিতৰতে সৰ্বোচ্চ পৰিমাণে বৃষ্টিপাত হয় আৰু ইয়াৰ পৰ্বত পাহাৰ তথা মালভূমিৰ মাজেৰে অসংখ্য সৰু বৰ নৈ প্ৰবাহিত হৈছে। আপেলেচিয়ান উচ্চভূমি অঞ্চলটো খনিজ সম্পদতো চহকী। 2 নম্বৰতে আছে মধ্য সমভূমি অঞ্চল। এই অঞ্চলটো আপেলেচিয়ান উচ্চভূমি আৰু ৰকি পৰ্বতশ্ৰেণীৰ মাজত উত্তৰা দক্ষিণা আৰু পূবা পশ্চিমাকৈ বিস্তৃত। এই অঞ্চলটো উত্তৰে বৃহৎ সৰ্বৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈ বিস্তৃত। এই অঞ্চলৰ মাজেৰে বৈ যোৱা দুখন প্ৰধান নদী মিছিছিপি আৰু মিছৌৰী, লগতে ইয়াৰ উপনৈসমূহ গোটেই অঞ্চলটোকে পলসুৱা আৰু সাৰুৱা কৰিছে। 3 নম্বৰটো হৈছে ৰকি পৰ্বত বা কৰ্ডিলেৰা অঞ্চল। এই অঞ্চলটো পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ পৰ্বত পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত আৰু অঞ্চলটো উত্তৰা দক্ষিণাকৈ বিস্তৃত। এই অঞ্চলটো একেবাৰে পূবত উত্তৰা দক্ষিণাকৈ উচ্চ ৰকি পৰ্বতশ্ৰেণী অৱস্থিত। এই পৰ্বতৰ শৃংগবোৰৰ উচ্চতা প্ৰায় 4200 মিটাৰ। কৰ্ডিলেৰা অঞ্চলটোৰ পূব আৰু পশ্চিম প্ৰান্তৰ সমান্তৰালভাৱে পৰ্বত দুশাৰীৰ মাজত কেইবাটাও মালভূমি আছে আৰু এই মালভূমি অঞ্চলটো প্ৰশান্ত উপকূলীয় পৰ্বতমালাৰ বৃষ্টিছায়া অঞ্চলত অৱস্থিত। ইয়াত কেইবাটাও লুণীয়া পানীৰ হ্ৰদ আছে আৰু এই অঞ্চলৰ পৰা কেইবাটাও সৰু বৰ নদীৰ সৃষ্টি হৈ প্ৰবাহিত হৈছে। কৰ্ডিলেৰা অঞ্চলটোৰ পশ্চিম অংশত থকা পৰ্বতশ্ৰেণীৰ মাজত কেইবাটাও সাৰুৱা উপত্যকা আছে। এই অঞ্চলটো বিভিন্ন খনিজ সম্পদ, কয়লা, পেট্ৰলিয়াম, সোণ, ৰূপ, তাম আদি চহকী। এই অঞ্চলত ভূমধ্যসাগৰীয় জলবায়ু বিৰাজ কৰে আৰু সেয়ে শীতকালি বৰষুণ হয়। কৰ্ডিলেৰা অঞ্চলৰ কেইখনমান উল্লেখযোগ্য মহানগৰ হৈছে চিয়াটন, পোৰ্টলেণ্ড, ছান ফ্ৰান্সিস্কো, লাছ ভেগাছ, লছ এঞ্জেলছ আদি। ইয়াৰ পাছতে আছে 3 নম্বৰ প্ৰশ্নটো মানচিত্ৰ আঁকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগসমূহ দেখুওৱা। তলত মানচিত্ৰখন দেখুওৱা হ'ল। ইয়াৰ পাছতে আছে 4 নম্বৰ প্ৰশ্নটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে মানচিত্ৰৰ সহায়ত আলোচনা কৰা।
ইয়াতো মানচিত্ৰ আঁকিবলৈ কোৱা হৈছে। উত্তৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৭৭৪ চনত গঠিত হোৱাৰ সময়ত দেশখনৰ মুঠ জনসংখ্যা আছিল ৩ নিযুত। কিন্তু দেশখনে স্বাধীনতা পোৱাৰ পাছৰে পৰা ইউৰোপীয় দেশসমূহৰ পৰা হোৱা প্ৰব্ৰজনৰ লগতে আন আন সময়ত অন্যান্য ৩৭খন ৰাজ্য যুক্তৰাষ্ট্ৰৰ সৈতে লগ লগাত দেশখনৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পায়। সম্প্ৰতি ২০০৭ চনৰ এক আনুমানিক তথ্য মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা হৈছে ৩০২ নিযুত। আৰু তলৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি দেখুওৱা হ'ল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩২ জন। আনহাতে মাছাচুচেটছ, নিউ জাৰ্চি আৰু ৰড আইলেণ্ড ৰাজ্যত জনসংখ্যাৰ ঘনত্ব ৩০০ৰো অধিক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডিচি থকা কলম্বিয়া জিলাৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ৩,৬০০ জন। ইয়াৰ বিপৰীতে পশ্চিমত থকা মধ্য সমভূমি আৰু কৰ্ডিলেৰা অঞ্চলত জনসংখ্যা ঘনত্ব ১৫ জন। সমগ্ৰ পশ্চিম অঞ্চলটো ওখৰা-মোখৰা পাৰ্বত্যভূমি আৰু বৰষুণৰ অভাৱৰ বাবে জনবসতি আৰু আৰ্থিক প্ৰগতিৰ বাবে অনুপযোগী। সম্প্ৰতি খনিজ সম্পদক কেন্দ্ৰ কৰি পাৰ্বত্য অঞ্চলত কিছুমান ঠাইত জনবসতি গঢ়ি উঠিছে যদিও সি সন্তোষজনক নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানকৈ ঔদ্যোগিক উন্নয়নৰ বাবে মুঠ জনসংখ্যাৰ ৩/৪তকৈ বেছি নগৰত বাস কৰে। দেশখনৰ অধিকাংশ লোক নগৰবোৰত বসবাস কৰে। ইয়াৰ পাছতে ৫ নম্বৰ প্ৰশ্নটো চাওঁ আহা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষিৰ ভূমিকা কেনে চমুকৈ লিখা। উত্তৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষি উৎপাদনৰ এক উল্লেখযোগ্য স্থান আছে। দেশখনে মাকৈ, কপাহ আৰু ধঁপাত উৎপাদনত পৃথিৱীৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে আৰু বাৰ্লি, ঘেঁহু উৎপাদনত বিশ্বৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাকৈ আৰু ঘেঁহু উৎপাদনৰ পৰিমাণ ক্ৰমে পৃথিৱীৰ মুঠ উৎপাদনৰ ৪৬% আৰু ১৮%। দেশৰ মুঠ আয়ৰ কৃষিয়ে ২% যোগান ধৰে আৰু ইয়াৰ বিপৰীতে উদ্যোগ খণ্ডই যোগান ধৰে ৩০% আৰু বাকী ৬৮% বাণিজ্য, যোগাযোগ, পৰিবহণৰ লগতে অন্যান্য সেৱাবোৰে যোগান ধৰে। দেশৰ মুঠ মাটিকালিৰ প্ৰায় ১/৪ স্থায়ীভাৱে কৃষিৰ অন্তৰ্গত আৰু দেশৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৫%হে কৃষিৰ সৈতে জড়িত। অৰ্থাৎ দেশৰ অধিকাংশ লোকে অনাকৃষি খণ্ডৰ সৈতে জড়িত। যদিও এক নগণ্য সংখ্যক লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকৰ গড় জনমূৰি উৎপাদিকাৰ পৰিমাণ অধিক। ইয়াৰ পাছতে আছে ৬ নম্বৰ প্ৰশ্নটো, কৃষি বলয় বুলিলে কি বুজা? আমেৰিকা যুক্তৰাষ্ট্ৰত কিমানটা আৰু কি কি কৃষি বলয় চিনাক্ত কৰা হৈছে মানচিত্ৰত দেখুওৱা আৰু প্ৰতিটো বলয়ৰ বিষয়ে চমু বৰ্ণনা দিয়া। এতিয়া প্ৰথমে কৃষি বলয় বুলিলে কি বুজা চাওঁ আহা। কৃষি বলয় হৈছে ঠাইভেদে বা অঞ্চলভেদে উৎপাদন হোৱা বিশেষ কৃষি উৎপাদন। কৃষি বলয় চিহ্নিত কৰা হয় ভূ-প্ৰকৃতি, জলবায়ু, মাটিৰ গুণাগুণ আদিৰ ওপৰত নিৰ্ভৰ কৰি। যিবোৰ ঠাইত বিশেষ এবিধ শস্য অধিক পৰিমাণে উৎপাদন হয়, সেই ঠাই বা অঞ্চলটোকে একোটা কৃষি বলয় হিচাপে ভাগ বা নামাকৰণ কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ ৯টা কৃষি বলয় চিনাক্ত কৰা হৈছে। সেই বলয়কেইটা হৈছে ধান আৰু কুঁহিয়াৰ বলয়, ২ নম্বৰতে কপাহ বলয়, শীতকালীন গম আৰু ধঁপাত বলয়, মাকৈ বলয়, বসন্তকালীন গম বলয়, উত্তৰ পূব প্ৰান্তীয় মিত্ৰ কৃষি বলয়, শুকান কৃষি আৰু পশুপালন বলয়, ভূমধ্যসাগৰীয় কৃষি বলয়, উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয়। এইকেইটা হৈছে কৃষি বলয়কেইটা। আৰু তলত মানচিত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়সমূহ দেখুওৱা হৈছে। ইয়াৰ লগতে আৰু এটা প্ৰশ্ন আছিলে যে প্ৰতিটো বলয়ৰ বিষয়ে চমুকৈ বৰ্ণনা দিবলৈ কৈছিলে। গতিকে প্ৰথমটো হৈছে ধান আৰু কুঁহিয়াৰ বলয়। এই বলয়ৰ অন্তৰ্গত অঞ্চল হৈছে মেক্সিকো উপকূলীয় অঞ্চলত অৱস্থিত ফ্লৰিডা, জৰ্জিয়া, এলাবামা, মিছিছিপি আৰু লুচিয়ানা ৰাজ্যৰ দক্ষিণ অংশ। এই অঞ্চলত উপক্ৰান্তীয় জলবায়ু বিৰাজ কৰে আৰু ইয়াৰ মাটিভাগ পলসুৱা আৰু সাৰুৱা। এই অঞ্চলত ধান আৰু কুঁহিয়াৰ প্ৰচুৰ পৰিমাণে উৎপাদন হয়। তাৰ পাছতে আছে কপাহ বলয়। কপাহ বলয়ৰ অন্তৰ্গত অঞ্চল হৈছে মিছিছিপি অৱবাহিকাৰ দক্ষিণ অংশ। কপাহ বলয়ৰ উত্তৰ সীমা ৩৬ ডিগ্ৰী উত্তৰ অক্ষাংশই নিৰ্ধাৰণ কৰিছে।
এই অঞ্চলটোত অধিক পৰিমাণে কপাহ উৎপাদন হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ, মিছিছিপি আৰু আৰাকাছাছ ৰাজ্যত দেশৰ মুঠ উৎপাদনৰ আধাতকৈ বেছি কপাহ উৎপাদন হয়। ইয়াৰ পাছতে আছে শীতকালীন গম আৰু ধঁপাত বলয়, মাকৈ বলয়, বসন্তকালীন গম বলয়, উত্তৰ পূব প্ৰান্তীয় মিশ্ৰ কৃষি বলয়, শুকান কৃষি আৰু পশুপালন বলয়, ভূমধ্যসাগৰীয় কৃষি বলয়, উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয়। এইসমূহ চাই তোমালোকে ভালদৰে লিখিবা। তাৰ পাছতে আছে ৭ নম্বৰ প্ৰশ্নটো, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান উদ্যোগ অঞ্চলকেইটাৰ নাম লিখা আৰু মানচিত্ৰত দেখুওৱা। তাৰে এটা অঞ্চলৰ বিতং বিৱৰণ দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান উদ্যোগ অঞ্চলকেইটা হৈছে উত্তৰ পূব উদ্যোগ অঞ্চল, দক্ষিণ উদ্যোগ অঞ্চল, প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল। আৰু উত্তৰ পূব উদ্যোগ অঞ্চলক পুনৰ ৫টা প্ৰধান উদ্যোগ কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে। সেয়া হৈছে পিটছবাৰ্গ, হুইলিং, ক্লিভলেণ্ড উদ্যোগ কেন্দ্ৰ, ২ নম্বৰতে নিউয়ৰ্ক, ফিলাডেলফিয়া, বাল্টিমোৰ উদ্যোগ কেন্দ্ৰ, ৩ নম্বৰতে দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্ৰ, ৪ নম্বৰতে ডেট্ৰইট উদ্যোগ কেন্দ্ৰ আৰু ৫ নম্বৰটো হৈছে দক্ষিণ মিচিগান উদ্যোগ কেন্দ্ৰ। আকৌ দক্ষিণ ঔদ্যোগিক অঞ্চলক পুনৰ 2টা ঔদ্যোগিক কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হয়। সেইকেইটা হৈছে দক্ষিণ পূব ঔদ্যোগিক কেন্দ্ৰ আৰু দক্ষিণ পশ্চিম ঔদ্যোগিক কেন্দ্ৰ। আৰু লগতে তলৰ মানচিত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঔদ্যোগিক অঞ্চলকেইটা চিহ্নিত কৰা হ'ল বা দেখুওৱা হ'ল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ ঔদ্যোগিক অঞ্চলটোৰ বিষয়ে তলত আলোচনা কৰা হ'ল। যিহেতু এটা অঞ্চলৰ বিষয়ে ইয়াত আলোচনা কৰিবলৈ গৈছে, গতিকে আমি দক্ষিণ ঔদ্যোগিক অঞ্চলটোৰ কথাই আলোচনা কৰিম। দক্ষিণৰ ঔদ্যোগিক অঞ্চলটো টেক্সাছৰ পৰা পূবে আটলাণ্টিক উপকূলৰ উত্তৰ কেৰোলিনালৈকে বিস্তৃত হৈ আছে। এই অঞ্চলত বিভিন্ন ধৰণৰ উদ্যোগ গঢ় লৈ উঠিছে। জলবিদ্যুৎ শক্তি, কয়লা, পেট্ৰলিয়াম আৰু অন্যান্য খনিজ পদাৰ্থৰ আকৰ, আপেলেচিয়ান অঞ্চলৰ বনজ সম্পদ আৰু কৃষিজাত সামগ্ৰী, কপাহ, ধঁপাত, কুঁহিয়াৰ আদিৰ ওপৰত ভিত্তি কৰি বহুতো সৰু ডাঙৰ উদ্যোগ গঢ়ি উঠিছে। দক্ষিণৰ ঔদ্যোগিক অঞ্চলক পুনৰ দক্ষিণ পূব ঔদ্যোগিক কেন্দ্ৰ আৰু দক্ষিণ পশ্চিম ঔদ্যোগিক কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ পশ্চিম ঔদ্যোগিক কেন্দ্ৰত জাহাজ নিৰ্মাণ শিল্পকে ধৰি বহুতো ডাঙৰ ডাঙৰ শিল্প উদ্যোগ আছে। ইয়াৰ পাছতে আছে ৮ নম্বৰ প্ৰশ্নটোত চমু টোকা লিখা। ইয়াত বহুকেইটা দিয়া হৈছে, তোমালোকে ভালদৰে চাই লিখি ল'বা। মই এইকেইটা কৈ দিছোঁ কি কি দিয়া হৈছে। ৰকী পৰ্বত অঞ্চলৰ ভূ-প্ৰকৃতি, আপেলেচিয়ান উচ্চভূমিৰ ভূ-প্ৰকৃতি, মধ্য সমভূমি অঞ্চলৰ নদ-নদী, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নগৰীকৰণ আৰু প্ৰধান নগৰসমূহ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট্য, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব উদ্যোগ, তাৰপিছতে আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় উদ্যোগ, শুকান কৃষি আৰু পশুপালন বলয়, আৰু আনটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ। এইকেইটাই চমু টোকা দিয়া হৈছে, তোমালোকে ভালদৰে চাবা। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা, তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।